নমস্কাৰ, মই ভাস্কৰ কিৰণ বৰা। মই আপোনালোকৰ ওচৰলৈ আহিছোঁ মনৰ কথাবোৰ সকলোকে ক'বলৈ। মই মোৰ তিনিটা দৃষ্টিভংগীৰে অসমৰ ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত আলোচনা আগবঢ়াম। কিবা ভুল হ'লে আপোনালোকে নিজ গ'লে ক্ষমা কৰিব। আজি মোৰ বিষয়বস্তু হ'ল যে ২৬ চনত কোনে চৰকাৰ কৰিব। অসমত বৰ্তমান বিজেপি চৰকাৰ চলি আছে। বিজেপি চৰকাৰক উৎখাত কৰিবলৈ সকলো সাজু হৈছে। বিভিন্ন সময়ত বিৰোধীসকলে নিজৰ ঐক্যমঞ্চ গঠন কৰিছে, আকৌ ভাঙিছে, আকৌ কথা কৈছে। এইধৰণে চলি আছে। কাৰণ বিজেপিক অকলে পৰাভূত কৰিব পৰা শক্তি কাৰো নাই। অসমৰ যিটো সৰ্ববৃহৎ ৰাজনৈতিক দল কংগ্ৰেছৰ অৱস্থা বৰ্তমান ভাল নহয়। কংগ্ৰেছে কোনোপধ্যেই বিজেপিক অকলে পৰাভূত কৰিব নোৱাৰে। কাৰণ কংগ্ৰেছৰ আগৰ দৰে ঘনভিত্তিও নাই, জনপ্ৰিয়তাও নাই, আৰু কংগ্ৰেছৰ হাতত এনে কোনো ইছ্যু নাই যিটোৱে যে অসমৰ জনসাধাৰণক আকৰ্ষিত কৰিব। তাতে সন্মুখত এটা বৃহৎ শক্তি বিজেপি, জনবল সকলো আছে, তেখেতসকলৰ ইছ্যু আছে, আৰু কৌশল বা ৰণকৌশল সকলোখিনি তেখেতসকলে প্ৰস্তুত কৰি থৈছে। তেনে এটা পৰিস্থিতিত বিজেপিক পৰাভূত কৰাটো ইমান সহজ নহয়। এতিয়া আহিলে আঞ্চলিক দলৰ ভিতৰত যিটো সৰ্ববৃহৎ পুৰণা দল AGP, অসম গণ পৰিষদ বিজেপিৰ লগতে আছে। গতিকে প্ৰশ্নই নুঠে। দ্বিতীয়তে আহিলে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে বিশেষ কোনো গণভিত্তি তৈয়াৰ কৰিব পৰা নাই। যুঁজি আছে, চেষ্টা কৰি আছে। ৰাইজৰ দলে কিছু কৰিছে। ৰাইজৰ দলৰ এজন বিধায়কো আছে, আৰু কিছু গণভিত্তি আছে, আৰু লাহে লাহে অলপকৈ বাঢ়িব ধৰিছে। শেহতীয়াকৈ ধৰ্মীয় সংখ্যালঘুৰ মাজতো অখিল গগৈ কিছু জনপ্ৰিয়তা বৃদ্ধি হোৱা দেখা গৈছে। কিন্তু সেইটো কিমান ভোট পাব আৰু কিমান দূৰ আগবাঢ়িব পাৰিব সেইটো সময়হে ক'ব। এতিয়া গোটেইসকল মিলি সকলো আটাইকেইটা আঞ্চলিক দল আৰু বাকী সৰ্বভাৰতীয় দলসমূহ মিলি CPM-কে আদি কৰি বামপন্থী দল, কাৰণ CPM-ৰ সৰু সুৰা পকেট আছে, এজন বিধায়ক আছে, নামনি অসমত কিছু ঠাইত CPM-ৰ অলপ ভেটি এটা আছে। এই সকলোবিলাক মিলি বিজেপিক পৰাভূত কৰিব পাৰিবনে? সেইটো এটা আটাইতকৈ ডাঙৰ প্ৰশ্ন, আৰু সহজসাধ্যও নহয়। কাৰণ ধনবলৰ অভাৱ আছে। আজিকালি ৰাজনীতিত জয়লাভ কৰিবলৈ টকা যথেষ্ট প্ৰয়োজন। গতিকে এই দিশৰ পৰা বিৰোধীসকল অলপ কৃষকতীয়া। গতিকে দেখা যাব তেখেতসকলে কেনে ইছ্যু কৰি, কেনে ৰণকৌশল তৈয়াৰ কৰি বিজেপিক উৎখাত কৰিব পাৰে নে নোৱাৰে, সেইটো সময়ে। নমস্কাৰ।